কণ্টিলক বিচাৰি ফুৰিলোঁ, ইয়াত নাইচোন। ই বা ক'লৈ গ'ল? ফোন এটাকে কৰি চাওঁ, ই ক'ত গ'ল সুধিব লাগিব। হয় কণ্টিল, তই ক'ত গ'লি? তোক মই অথনিয়ে ভিতৰলৈ মাতি যোৱা নাছিলোঁ হা? তই আকৌ তাৰ পালি কৰিছে? এতিয়াই কৈছোঁ তই ঘৰত আহ। তোক মই ঘৰলৈহে মাতিছিলোঁ, তই আকৌ তালৈ লগৰখিনিৰ লগত কিয় গুচি গ'লিগৈ? গোটেইকেইটাকে কৈছোঁ ঘৰলৈ আহ। তোক মই আধা ঘণ্টা সময় দিছোঁ, আধা ঘণ্টাৰ ভিতৰত যাতে তই ঘৰ আহি পাৱহি, নহ'লে আজি তোক মই পিঠি চেৰেল কৰি পেলাম। এতিয়া ফোন ৰাখ, কথা চলাই থাকিব নালাগে। ফোন ৰাখ, ঘৰলৈ আহ। ই আজি ঘৰলৈ আহক, ইয়াক মই আজি বজাই আছোঁ। না মাকে বচাব পাৰিব, না আজি মোক ভগৱানে বচাব পাৰিব। ইয়াক আজি মই ওপৰৰ পৰা ধৰি ঠেকেচি মাৰি পেলাম। ইয়াক মই ভিতৰলৈ আহিবলৈ দিলোঁ, ই ওলাই গুচি গ'ল। চেঙেলীয়া হৈছে ই, চেঙেলীয়া। ইয়াক মই চেঙেলীয়া বয়স নাইকিয়া কৰি ইয়াক মই ঘৰত কেনেকৈ বান্ধিব লাগে তাক মই চাই আছোঁ। ই একদম কথা নুশুনা হৈ গ'ল দেই। ইয়াক মই কেনেকৈ ঠিক কৰিব লাগে? না পঢ়া শুনাৰ ধান্দা হ'ল, না কিবা ধান্দা হৈছে, না চাকৰিৰ এটা কাৰণে লাগিছে। খালি ওলাই ফুৰা, বাইক লোৱা, ঘূৰি ফুৰা, খানা খোৱা, পাৰ্টি কৰা, সেইটো ধান্দা থকা হ'ল। ইয়াক মই ঘৰলৈ ঠিক কৰি আনিবই লাগিব।